বলবলা কালপানীত ভূমি বেদখলকাৰীৰ আক্ৰমণত আহত মাতৃপুত্ৰ সংকটজনক অৱস্থাত চিকিৎসালয়ত আজিমা বিবি গোৱালপাৰা জিলাৰ আগিয়া থানাৰ অন্তৰ্গত কালপানী তৃতীয় খণ্ড এক ভূমি সংক্ৰান্তীয় বিবাদত বেদখলকাৰীৰ আক্ৰমণত আহত হয় মাতৃপুত্ৰ ইতিমধ্যে মাতৃ আজিমা বিবি সংকটজনক অৱস্থাত গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ থাকিব লগা হয় ঘটনাৰ বিৱৰণী মতে যোৱাকালি দুপৰীয়া 1 বজাত নুৰ ইছলাম লগতে পুত্ৰ মহম্মদ ইছলাম নুৰ আহমেদ নুৰ আলম সাহা আলী আশৰফ আলী মিনহাছ আলী বনসালু আলী আৰু সাহানুৰ আলীয়ে হাতে হাতে জাঠি জং ডা কৰলৈ আক্ৰমণ কৰিবলৈ যোৱাৰ ফলত ঘটনাস্থলীতে ধৰি পৰে আজিমা বিবি আৰু তেওঁৰ পুত্ৰ ৰাতুল ইছলাম জানিব পৰা মতে খিলঞ্জীয়া মুছলিম সম্প্ৰদায় খলিলুৰ ৰহমানৰ কৃষিভূমিত মহম্মদ ইছলামৰ দলটিয়ে জুৰজুলুমকৈ ট্ৰেক্টৰে হাল মাৰিছিল খলিলুৰ ৰহমানৰ পুত্ৰই হাল মৰাত বাধা দিবলৈ যোৱাৰ লগে লগে সংঘটিত হয় অপ্ৰীতিকৰ ঘটনাটো জানিব পৰা মতে মহম্মদ ইছলাম এইবাৰ পঞ্চায়ত নিৰ্বাচনত কালপানী তৃতীয় খণ্ডৰ পৰা নিৰ্বাচনত সদস্য পদত জয়ী হৈছিল ইপিনে ঘটনা সংঘটিত হোৱাৰ 24 ঘণ্টা আকলি যোৱাৰ পিছত আগিয়া আৰক্ষী থানাই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে আছে সংবাদমেল যোগে দুখ প্ৰকাশ কৰে ভুক্তভোগী পৰিয়ালবৰ্গই এই সংক্ৰান্তত জিলা প্ৰশাসনৰ লগতে অসমৰ মুখ্যমন্ত্ৰীক সহায়ৰ বাবে কাটৰ আহ্বান জনাই ভুক্তভোগী পৰিয়ালটোৱে গোৱালপাৰাৰ পৰা জিন্তু নাথৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ মোৰ ঘৰ কালপানী চান্দামাৰী কালপানী 3 নম্বৰ ৱাৰ্ডত মোৰ ঘৰ আৰু এই কালপানী চান্দামাৰীৰ পৰা মোৰ যোৱাকালি যিটো ঘটনা ঘটিল এক্স-প্ৰেছিডেণ্ট নুৰ ইছলাম তেওঁৰ ল'ৰা মাহমুদুল ইছলামে ইহঁতে ক'ৰ পৰা যে অবৈধ মানুহ আনি যোগাৰ কৰিছে 19 তাৰিখে মোৰ এজন বাইদেউ ঢুকাল মই তাতে গৈছোঁ আমবাৰী বগুৱাল তাত যাওঁতে এওঁলোকে ভাল কৰি জানে সেই সন্দৰ্ভত সুযোগ লৈ মই ঘৰত নাথাকা মানে সুযোগ লৈ এওঁলোকে যোৱাকালি 20 তাৰিখে মোৰ মাটি ভোগ দখল কৰিবৰ কাৰণে ক'ৰ পৰা গুণ্ডা বাহিনী আনছে এইগিলা ভাড়াতীয়া মানুহ দখল কৰি আনছে আমিও চিনি নাপাওঁ মোৰ ল'ৰা ছোৱালীও চিনি নাপায় এহঁতে ডাইৰেক্ট দাও লাঠি ঠেঙা কুঠাৰেৰে একদম আক্ৰমণ কৰিছে মোৰ ল'ৰা দুটা বাধা কৰিব গৈছে ট্ৰেক্টৰত মোৰ মেছেজ গৈছে এওঁলোকে বগৰাই মাৰিছে ল'ৰাক এনেকুৱা কৰি হালি গুচিছে মাকেতো দেখি থাকিব নোৱাৰে তেতিয়া মাকে যোৱাৰ লগে লগে মাকক উঘুটি ধৰিছে আমাৰ আগিয়া থানা আৰক্ষী মহোদয় ইজাখন পাই এতিয়া 24 ঘণ্টা মুকলি গ'ল কিন্তু ইহঁতে ই পৰ্যন্ত কোনো এটা আসামী পলায়ন নকৰিলে কেছখনৰ ৰেজিষ্টাৰী নকৰিলে এতিয়া আমি খুব অসুস্থত আছোঁ আৰু 3 নম্বৰ আমাৰ কালপানীৰ পৰা 3 নম্বৰ ৱাৰ্ডৰ পৰা মেম্বাৰত মানে ইলেকশ্যন খেলি তেওঁ জিকা মাহমুদুল ইছলাম তেওঁ জিকিছে কেণ্ডিডেট আৰু সভাপতি হোৱাৰ কাৰণে যোজা চলি আছে সেইখিনি টাইম এই 4 তাৰিখে আমাৰ শপত গ্ৰহণৰ আছে আমি বিজেপি কৰাৰ কাৰণে আমাৰ সেই ইলেকশ্যনৰ পৰা এনেকুৱা লাগি পৰিছে ল'ৰা ছোৱালী ক'ৰবাত যাবও নোৱাৰে আমিও ক'ত যাব নোৱাৰোঁ এনেকুৱা গুণ্ডা বাহিনী ৰেডি কৰিছে কংগ্ৰেছী গুণ্ডা ক'ৰ পৰা এইগিলা নাজানো নাছিলোঁ মানে অচন্তিল কাৰবাৰ আৰম্ভ কৰি দিছে আনি গুচিছে জীৱন যে অপুৰ ভগৱানে বা আল্লাহ বাচাইছে এইটোৰ কাৰণত আমি নকৰোঁ আমি হ'লোঁ অৰিজিনেল খিলঞ্জীয়া মানুহ আমি ভূমিপুত্ৰ মানুহ আৰু ক'ৰ এইগিলা মাটি নাথাকা কোন বিদেশী মানুহ তেওঁলোকে টেকাৰ বলত আনি আমাক হানি গুচি মাৰাৰ কাৰণে ডাইৰেক্ট নুৰ ইছলামে ৱাৰ্ডাৰ দিছে এওঁলোকক য'তে পাব ত'তে মাৰক বগৰাই কি আছে কেছত মই চাম মানৱতা পৰা উচ্ছেদ কৰি আছে আৰু অবৈধ মানুহলৈ চব সময় মানে ডাঙাবাজ কৰি আছে হাঙামা কৰি আছে গতিকে মই CM ছাৰলৈ বাৰ অনুৰোধ কৰোঁ যাতে এইটো একশ্যন ইমিডিয়েটলি লয় মোৰ এইটো কাটৰভাৱে মই অনুৰোধ কৰিছোঁ সকলক নমস্কাৰ কথা হ'ল যোৱাকালি মোটামুটি 1:30মান বজাত এই নুৰ ইছলাম আৰু মাহমুদুল সিহঁতে ট্ৰেক্টৰ লৈ মানে আমাৰ জমিত কি আমাৰ মাটিত সিহঁতে জোৰ জবস্তি হাল মাৰিবলৈ গৈছে তে সিহঁতক মই বাধা দিয়াত সিহঁতে মোক আক্ৰমণ কৰে মানে ডেগাৰেৰে মোৰ ইয়াতে মাৰি দিয়ে মোৰ পিছে মোৰ মা মোক বচাবলৈ যায় সিহঁতে মোৰ মাকো এৰা নাই মোৰ মাকো মানে সিহঁতে বগৰাই মাটিত একেবাৰে পেলাই দিয়ে তাৰপাছত মোৰ মা এতিয়া চিভিল হস্পিটেলত এতিয়ালৈকে ভৰ্তি আছে কথা হ'ল 24 ঘণ্টা উকলি গ'ল এতিয়ালৈকে আমাৰ থানাৰ পৰা কোনো একশ্যন লোৱা নাই যিবিলাক দোষীয়ে মাৰিছে সেইবিলাক মুকলি আকাশৰ তলত মানে ঘূৰি আছে আৰু সিহঁতে মানে ভয় ভাবুকি আমাক দি আছে যে তহঁতক কেছ কৰিলে ইটা কৰিলে সিটা কৰিলে তহঁতক আৰু মাৰিম আৰু পিটিম সিহঁতে আমাক মানে এনেকুৱা ভয় ভাবুকি দি আছে
এখন কি কৰিম, পুলিচৰ ওচৰত আহিলে পুলিচে কোনো একশ্যনে নলয়, এতিয়ালৈকে লোৱা নাই আৰু কি। তে কথা হ'ল মই সেই কাৰণত প্ৰেছ মিডিয়াত মানে আহিলোঁ, আহি মই এটাই ৰিকুৱেষ্ট কৰিলোঁ যে অতি সোনকালে আৰক্ষী বিভাগে যাতে ইয়াৰ একশ্যন লয়, আমাক মানে ইয়াৰ পৰা মানে বচাবলৈ চেষ্টা কৰে আৰু কি।